কি যে আচৰিত লাগে ভাবিলে। জুবিন দাই কৈছিল, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। সঁচাকৈয়ে কিমান আৱেগ আছে জুবিন দাৰ এই কথাষাৰত। আজি কোনো ধৰ্ম ওলাই অহা নাই, আজি কোনো জাতি ওলাই অহা নাই। কোন ওলাই আহিছে? অসমীয়া, মানৱতা, আনকি প্ৰাকৃতিও নিজেও প্ৰমাণ কৰিছে জুবিন দাৰ গ্ৰন্থক। জুবিন দাই কৈছিল তেখেতৰ মৃত্যুৰ পাছত মায়াবিনী গানটো লগাব। এই মায়াবিনী গানৰ অৰ্থ কি জানেনে? মায়াবিনী অৰ্থাৎ ৰহস্যময়, আচৰিত আৰু যাদুকৰী গুণৰ কোনোবা ব্যক্তি। কি যে আচৰিত লাগে ভাবি। জুবিন দাটো নিশ্চয় এজন যাদুকৰী কৰা ব্যক্তিয়ে আছিলে, কাৰণ তেখেতে সকলোৰ হৃদয়ত যাদু কৰি থৈ গ'ল। আৰু লগতে তেখেতৰ মৃত্যু আচৰিত আৰু ৰহস্যময়। জুবিন দাই কৈছিল, মই ঘেণ্টা কাকো খাতি নকৰোঁ। আৰু আজি জুবিন দাই ন্যায় পাবলৈ কাৰণে কোনো ৰাইজে ঘেণ্টাও কাকো খাতি নকৰে।